অসম কংগ্ৰেছত 100% নেতাই বিজেপিৰ ওচৰত বন্ধকত আছে। এই বিস্ফোৰক মন্তব্য AIUDFৰ ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ। মুখ্যমন্ত্ৰীৰ কথামতে কংগ্ৰেছী বিধায়ক চলে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য বিধায়কগৰাকী। বৰ্তমান অসমত কংগ্ৰেছ কোন বিজেপি কোন বিচাৰি উলিওৱা টান হৈছে বুলিও কটাক্ষ কৰিলে বিধায়ক। বৰ্তমান আসলতে অসমত যেটো ৰাজনৈতিক খিচিৰি পকাই আছে, এই ৰাজনৈতিক খিচিৰিত কংগ্ৰেছ আৰু বিজেপি এনেকৈ একাকাৰ হৈ গৈছে। খিচিৰিৰ পৰা যেনেকৈ চাউল আৰু দালি পৃথক কৰি উলিওৱাটো টান, বৰ্তমান অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা কংগ্ৰেছ কোন বিজেপি কোন বিচাৰি পৃথক কৰাটো টান হৈ পৰিছে। কাৰণ কংগ্ৰেছৰ পৰা আমি দেখিছোঁ ধাৰাবাহিকভাৱে বিধায়ক গৈয়ে আছে। প্ৰথম শশীকান্ত দাসে যেটো মডেল আৰম্ভ কৰিলে, তাৰপিছত ৰূপজ্যোতি কুৰ্মী, সুশান্ত বুঢ়াগোহাঁই, কেইদিনমান আগতে কমলাক্ষ পুৰকায়স্থ, আকৌ বসন্ত দাস, আৰু ইতিমধ্যে আমি দেখিছোঁ ৰাণা গোস্বামী, আৰু তাৰ আগতেও আৰু বহুকেইগৰাকী APCCৰ প্ৰাক্তন সভাপতি MP বা APCCৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতাকে আৰম্ভ কৰি বহুজনে ইতিমধ্যে কেইদিন আগতে বিস্মিতা গগৈও গ'ল, অংকিতা দত্ত, মানে কংগ্ৰেছৰ পৰা যি হাৰত বিজেপিত গৈ আছে, আৰু বাকী যিকেইজন বিধায়ক সাংসদ এতিয়াও বাকী আছে বিজেপিলৈ যোৱা নাই, তেওঁলোকৰ তালিকালৈ মুখ্যমন্ত্ৰী বহি আছে। তেওঁলোকে প্ৰত্যেক দিন ৰাতিপুৱা গৈ মুখ্যমন্ত্ৰীক সোধে যে আজি যোগদান কৰিম নেকি। তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কয় না আজি